নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আকৌ আপোনালোকক স্বাগত জনাইছোঁ আমাৰ চেনেল নতুন দিগন্তলৈ। আমাৰ বাইবেল অধ্যয়ন চলি আছে। অধ্যয়নৰ বিষয় হয় শুভবাৰ্তা প্ৰচাৰ কৰা কথাটো লৈ। আজিৰ খণ্ডটো হৈছে মথি 16 অধ্যায় 13 পদৰ পৰা 23 পদ। ইয়াতে আমি বিশেষ দুই এটা কথা পাওঁ আৰু ইয়াৰ যিটো স্ক্ৰিপ্ট লোৱা হৈছে ৱৰ্ডছ অফ হোপ নামৰ মিনিষ্ট্ৰীৰ পৰা লোৱা হৈছে আৰু ইয়াৰ মূল ভাৱ হ'ল তোমালোকেনো মোক কোন বুলি কৈছে। প্ৰভু যীশুৱে এই কথাষাৰ শিষ্যবিলাকক সুধিছিলে, মানুহবিলাকেনো মোক কি বুলি কয়? এতিয়া শিষ্যবিলাকে কৈছে, কিছুমানে কৈছে আপোনাক এলিয়া বুলি কৈছে, কিছুমানে কৈছে আপোনাক বাপ্তিস্ম দিয়া যোহন বুলি কৈছে। তেতিয়া প্ৰভুৱে আকৌ তেওঁলোককে প্ৰশ্ন সুধিলে, তোমালোকেনো মোক কোন বুলি কোৱা? এই প্ৰশ্নটো সঠিক উত্তৰটো আপোনাক প্ৰভু যীশুৰ ভক্ত হয় নে নহয় এইটো দেখুৱায়। ইয়াতে পিতৰে উত্তৰ দিলে যে আপুনি সেই অভিষিক্ত জনা, আপুনি সেই ঈশ্বৰৰ জীৱনময় ঈশ্বৰৰ পুত্ৰ। এই যে প্ৰকাশ, এই যে কথাষাৰ পিতৰে নিজে অন্তৰৰ পৰা ক'লে, যদিও নিজৰ অন্তৰৰ পৰা ক'লে কিবা এটা প্ৰকাশ পায়, সেই কথা কিবা বুজি পোৱাৰ কাৰণে সেই কথাটো উত্থাপন কৰিছে। আৰু প্ৰভু যীশুৱে সেই কথাষাৰটোকে কৈছে যে মাংসই, তেজ আৰু মাংসই, মানে কোনো মানৱৰ হাত নাই এই কথাটো বুজিবলৈ, তুমি ধন্য বুলি কৈছে। কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়ে প্ৰকাশ কৰিলে। এই কথাষাৰ ঈশ্বৰৰ আত্মাৰ দ্বাৰা ঈশ্বৰেহে প্ৰকাশ কৰে মানুহৰ আত্মাত প্ৰভু যীশু কোন হয় সঠিককৈ। যে তেওঁ অভিষিক্তজন অৰ্থাৎ উদ্ধাৰকৰ্তা, তেওঁ জীৱন্ত ঈশ্বৰৰ পুত্ৰ অৰ্থাৎ তেওঁ মানুহৰ উদ্ধাৰকৰ্তা, এই কথাষাৰ পিতৰে ক'লে আৰু প্ৰভু যীশুৱে ধন্য বুলি কৈছে। আজি সেই প্ৰশ্ন আপোনাকো আৰু মোকো সোধে, তুমিনো মোক কোন বুলি কৈছা? এই কথাৰ যদি উত্তৰ আমি স্পষ্টকৈ দিব নোৱাৰোঁ, তেনেহ'লে আমি তেওঁৰ সাক্ষী হ'ব নোৱাৰিম। কাৰণ আমি চিনিয়ে পোৱা নাই, পৰিচিতই হোৱা নাই তেওঁ কোন হয়। আৰু তেওঁৰ সঠিক পৰিচয় আমাৰ আত্মাত দিয়ে ঈশ্বৰৰ আত্মাই। তাৰ পিছৰ খণ্ড যদি আপুনি পঢ়ি চায়, পিতৰে প্ৰভু যীশুক কিছুমান জেগাত কৈছে প্ৰভু এনেকুৱা নহওক। যেতিয়া প্ৰভু যীশুৱে ক'লে যে মানুহে মোক অত্যাচাৰ কৰিব, মোক ক্ৰুচত দিব, তেতিয়া পিতৰে কৈছে নাই, এনেকুৱা আপোনাৰ একোৱে নহওক। তেতিয়া প্ৰভু যীশুৱে পিতৰক গালি দিয়ে, মোৰ পৰা দূৰ হ তই বুলি কৈছে, শয়তান বুলি কৈছে। কাৰণ প্ৰভু যীশু সেই উদ্দেশ্যই আহিছে আৰু পিতৰে সেই উদ্দেশ্যটো বুজি পোৱা নাই যে মানুহৰ মুক্তিৰ কাৰণে প্ৰভু যীশু ক্ৰুচত মৰিব লাগিব, দুখ যন্ত্ৰণা ভুগিব লাগিব। ঈশ্বৰৰ সেইটো পৰিকল্পনা হয়। আৰু তাতে পিতৰে বাধা দিয়া দেখাত প্ৰভু যীশুৱে নিজে তেওঁক গালি দিলে। আৰু তেতিয়া শেষ খণ্ডত প্ৰভু যীশুৱে কৈছে, তেওঁৰ শিষ্যবিলাকক ক'লে, কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেন্তে তেওঁ নিজকে দমন কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক। প্ৰিয়সকল, প্ৰভু যীশুৰ পাছে পাছে অহা, তেওঁৰ শিষ্য হোৱা, তেওঁৰ ভক্ত হৈ চলাটো, নিজক অস্বীকাৰ কৰা, ক্ৰুচ তোলা আৰু তেওঁৰ পিছে পিছে যোৱা, তেওঁৰ কথা মতে চলা, এইটোৱে প্ৰভু যীশুৰ ভক্তৰ, বিশ্বাসী এজনৰ পৰিচয় হয়। তেওঁ নিজক অস্বীকাৰ কৰিব আৰু প্ৰভুৰ কথালৈ আগুৱাই যাব। আপোনাৰ ক্ৰুচ কি হয় আজি আপুনি দাঙি আছেনে? আপোনাৰ কি কথা নিজক অস্বীকাৰ কৰিবলগীয়া হৈ আছে প্ৰভুৰ ৰাজ্যৰ কাৰণে? অস্বীকাৰ কৰি আছেনে? যদি কৰি আছে, আপুনি সঁচাকৈ প্ৰভুৰ শিষ্য হৈ আগবাঢ়ি গৈ আছে। প্ৰিয়সকল, আশীৰ্বাদ হওক আপোনালোকৰ জীৱনত। আৰু যদি আপুনি স্পষ্টকৈ গম পাইছে যে প্ৰভু যীশু কোন হয়, তেওঁ উদ্ধাৰকৰ্তা হয়, তেন্তে এই কথাই ঘোষণা কৰক। কাৰণ আপুনি যি প্ৰকাশ পাইছে সেইটো ঈশ্বৰে দিয়া প্ৰকাশ হয়, মানুহে দিয়া নহয়। আৰু মানুহক সেই প্ৰকাশৰ আৱশ্যক, সেইকাৰণে আপুনি এই কথাখন প্ৰকাশ কৰিব পাৰে। তেন্তে আজিলৈ ইমানে প্ৰিয়সকল, ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। ধন্যবাদ।